হিয়া আহোঁতে এইখন চব্জি বনাইছিলোঁ, খাবলৈ বিৰাটেই সোৱাদ হৈছিলে। ৰেচিপিটো তুলি থৈছিলোঁ, কিন্তু আপোনালোকৰ লগত শ্বেয়াৰ কৰাহে হোৱা নাছিলে। আজি ভাবিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। ৰঙা হালধীয়া কেপচিকাম টুকুৰাকৈ কাটি ল'লোঁ, সেউজীয়াটো থাকিলেও দিব পাৰে, মোৰ যিহেতু নাছিলে। আলু টুকুৰাকৈ কাটি ল'লোঁ, পিঁয়াজো টুকুৰাকৈ কাটি ল'লোঁ, আৰু এয়া গোমধান এইবাৰ আমাৰ বাৰীত লাগিছে। কুকাৰটোত সৰিয়হৰ তেল গৰম কৰিলোঁ, এটা ডাঙৰ পিঁয়াজ আৰু মিডিয়াম চাইজৰ এটা বিলাহী পেষ্ট কৰি লৈছিলোঁ, ইয়াতে দি দিলোঁ। মিডিয়াম ফ্লেমত অলপ সময় ভাজি থাকিলোঁ। ডাঙৰ চামুচেৰে এচামুচ আদা নহৰু পেষ্ট দিলোঁ, সেইখিনিও ভাজি থাকিলোঁ কেঁচা গোন্ধ যোৱালৈকে। গেছৰ ফ্লেমটো কম কৰি লৈছোঁ। সৰু বাতিটোৰে আধা বাতি দিলোঁ দৈ। এতিয়া দৈখিনি গলি যোৱালৈকে ভাজি আছোঁ। আধা চামুচ দিলোঁ হালধি, নিমখ হিচাপ মতে দিলোঁ। সৰু চামুচেৰে আধা চামুচ ধনিয়া গুড়ি দিলোঁ, জিৰা গুড়ি দিলোঁ, গৰম মছলা দিলোঁ, কাশ্মীৰী মিৰ্চ পাউডাৰ অকণমান দিছোঁ ৰংটোৰ কাৰণে। অকণমান চেনিও দি দিলোঁ, আৰু কচুৰি মিঠি দিলোঁ ডাঙৰ চামুচেৰে আধা চামুচ। এতিয়া মছলা, দৈ, পিঁয়াজ এইখিনি আকৌ ভালদৰে ভাজি থাকিলোঁ। এতিয়া দি দিলোঁ পাচলিখিনি। মিডিয়াম ফ্লেমত 5 মিনিটমান মছলা, পাচলি একেলগে ভাজি থাকিলোঁ। এতিয়া দি দিলোঁ গৰম পানী, বেছিও নহয় কমো নহয়, হিচাপটো দেখিছেনে? ঢাকোনখন লগালোঁ আৰু পাচলিখিনি সিজিবলৈ দিলোঁ। কুকাৰটো ঠাণ্ডা হোৱাৰ পাছত ডাঙৰ চামুচেৰে দিলোঁ এচামুচ ক্ৰীম, অকণমান মান ধনিয়া পাত কাটি দিলোঁ। গ্ৰেভিখনো ডাঠ হৈ আহিলে। এই পাচলিৰ তৰকাৰীখন যে ৰুটিৰ লগত খাইতো বিৰাটেই ভাল লাগে, ভাতৰ লগতো খাব পাৰে।